সোমবাৰে অন্ত পৰিল জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষা মেট্ৰিক পৰীক্ষাৰ অন্তিম দিনা পৰীক্ষাৰ্থীক জনালে শুভকামনা। অহা বছৰৰ পৰা নাথাকিব মেট্ৰিক পৰীক্ষা। অন্তিমবাৰলৈ অন্ত পৰিল মেট্ৰিক পৰীক্ষা বুলিলেই ঘৰৰ মানুহৰ পৰা আৰম্ভ কৰি ওচৰ চুবুৰীয়া আত্মীয় কুটুম্বকে ধৰি সকলোৰে মনত এক উদ্বিগ্নতাই বিৰাজ কৰা দেখা পোৱা যায়। এই উদ্বিগ্নতা আৰু দেখা পোৱা নাযাব বুলি সকলোৱে অনুমান কৰা পৰিলক্ষিত হৈছে। চৰাইদেউ জিলাৰ মথুৰাপুৰ অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতনৰ 24 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীক বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা সমিতি আৰু অভিভাৱকে একেলগে জনালে শুভকামনা। বিদ্যালয়খনৰ সকলো মেট্ৰিক পৰীক্ষাৰ্থীক পৰীক্ষাৰ অন্তিম দিনা দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰটোৰ কাষতে লাগি থকা খেলপথাৰত একগোট কৰি সকলো পৰীক্ষাৰ্থীক জনালে শুভকামনা। যি কি নহওক, তোমালোকৰ এই আজি 12 বছৰীয়া যিটো পৰিকল্পনা অংকুৰৰ পৰা দশম শ্ৰেণীলৈকে 12টা বছৰ দিন একেলগে তোমালোকে এখন ঘৰৰ নিচিনাকৈ পঢ়ি আজি এইটো পৰ্যায়ত মেট্ৰিক পৰীক্ষা দিলাহি। আৰু এইটো মুহূৰ্তত এই মধুৰ ক্ষণটো আকৌ এবাৰ যে তোমালোকৰ এটা বিভিন্ন ধৰণৰ নতুন বন্ধু পাবা, নতুন নতুন কলেজলৈ যাবা। এই অংকুৰৰ পৰা যিটো LP স্কুল বুলি কওঁ আমি ধৰক, এই হাইস্কুললৈকে যিটো এই মুহূৰ্তটো আৰু কোনোদিন নোপোৱা। যি কি নহওক, সকলোলৈ শুভেচ্ছা থাকিল। আগন্তুক দিনক সকলোৱে নিজৰ নিজৰ শিক্ষা জীৱন আগুৱাই নি এজন সুপ্ৰতিষ্ঠিত যাতে নাগৰিক হয় তাৰে কামনাৰে আজি পৰিচালনা সমিতিৰ পৰা তোমালোকলৈ অশেষ অশেষ ধন্যবাদ থাকিল। নমস্কাৰ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।